আপোনালোকে দেখিছে আমি ৰংমং সাময়িক ভৱনত আমি আজি সজাগতা সভাখন আয়োজন কৰিছোঁ আৰু ইয়াৰ মূলত কাৰণ হৈ গ'ল আমাৰ এই অঞ্চলসমূহত সঘনাই বন্যপ্ৰাণী অন্যান্য জীৱ জন্তুৰ সংঘাত মানুহৰ লগত সংঘাত চলি থাকে আৰু সেইটোৰ কাৰণে আমি ৰাইজক সজাগ কৰিবৰ কাৰণে ৰাইজক কেনেকৈ এই জীৱ জন্তুৰ পৰা নিজকে বচাই ৰাখিব পৰা যায় তাৰ কাৰণে আমি সমাধান বিচাৰি এই সজাগতা সভা আয়োজন কৰিছিলোঁ আৰু সকলো লোকে ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে সুন্দৰকৈ কথাখিনি তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ আছে ডিপাৰ্টমেণ্টৰ আগত তেওঁলোকে পুংখানুপুংখভাৱে তেওঁলোকে আমাক জনাইছে আমাৰ ডিপাৰ্টমেণ্টক জনাইছে আৰু আমি নিজে গজমিত্ৰ হিচাপে আমি যিখিনি আমি আমাৰ DFO ছাৰ আছে তেখেতসকলক আমি জনাম কিছুমান ঠাইত আমি দেখিবলৈ পাইছোঁ আপোনালোকে যোৱাকালি ঘটনাটোকে চাওক আজি আন্ধাৰ হৈ থকা এটা ৰাস্তাৰ কাৰণেই এজন ব্যক্তি কিন্তু প্ৰাণ হেৰুৱাব লগা হ'ল তো গতিকে হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পোৱাৰ কাৰণসমূহ হ'ল আন্ধাৰো কিন্তু এটা কাৰণ হ'ব পাৰে আজি কিছুমান জেগাত এনেকুৱা হয় যে আমি গৈ থকা অৱস্থাত যিবিলাক পথ থাকে সেই পথবিলাক একেবাৰে আন্ধাৰময় পৰিৱেশ তাত হাতী থাকিলেও বাঘ থাকিলেও আমি দেখি নাপাওঁ যাৰ কাৰণে হঠাৎ মানুহে যেতিয়া দেখি পাই পলাব নোৱাৰে আৰু এনেকুৱা মৃত্যুমুখত বহু লোক পৰিব লগা হৈছে বাঘে আক্ৰমণ কৰিছে আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ এইসমূহ সমস্যাৰ ওপৰত বিশেষভাৱে চিন্তা চৰ্চা কৰি আমাৰ এই মৰঙীবাসী ৰাইজক কেনেকৈ উপকৃত কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ একচুৱেলি বহুতকেইখন এৱেৰনেছ মিটিং পাতি আছোঁ যিহেতু গোলাঘাট এৰিয়াত বহুত আমাৰ হিউমেন এলিফেণ্ট কনফ্লিক্ট দেখা গৈ আছে তো মানুহখিনি এৱেৰনেছ কৰিহে আমি এই সংঘাতটো কমাব পাৰোঁ আমি এই চেষ্টা কৰোঁ এই এৱেৰনেছ মিটিংকেইখনেৰে কি আমি চব যাতে কোএক্সিষ্ট কৰোঁ আমাৰ এতিয়া সংঘাততকৈ আমি কোএক্সিষ্ট কৰি কেনেকৈ একেলগে হৈ আমি আগবাঢ়ি যাব পাৰোঁ এই সংঘাতবোৰ কমে যাতে সেইকাৰণে আমি এৱেৰনেছ মিটিংছ কৰি আছোঁ এই যে আমাৰ যিমান প্ৰব্লেম হৈ আছে সেইখিনি যাতে আমি কমাব পাৰোঁ সেইটোৱে কেনেধৰণে সফল হ'ব পাৰিম বুলি ভাবিছে আমাৰ ইয়াতে দেখিছোঁ অলপ যেতিয়া আমি হাতী খেদাব আহোঁ আমাৰ হাতী খেদোৱাতকৈ ক্ৰাউড মেনেজমেণ্টত অলপ বেছিহে প্ৰব্লেম হৈ যায় তো মই ভাবিছোঁ আমি যদি এৱেৰনেছ থ্ৰু কৰোঁ কি লাইক আপোনালোকে যদি ক্ৰাউড যদি সোমাই থাকে ইমান ক্ৰাউড মেনেজমেণ্ট কৰিব লগা নহয় তো তেতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ মানুহখিনিও সুবিধা পাব হাতীটো খেদাই ছেফ প্লেচলৈ লৈ যাবলৈ মানে নহ'লে ইয়াত মোৰ দেখা গৈছে কি মানে বহুত ক্ৰাউড মেনেজমেণ্টটো অলপ প্ৰব্লেম হৈছে তো মোৰ মতে মানে এৱেৰনেছটো আমি এইটো কৰিব পাৰোঁ আৰু মানুহ বহুতখিনি মানে এৱেৰ নহয় কি আছে আমাৰ যেনেকৈ গজমিত্ৰ আছে বাঘমিত্ৰ আছে তেওঁলোকে হেল্প দিয়ে তো সেইদৰে এৱেৰনেছ মিটিং থ্ৰু আমি সেইখিনিও মানে তেওঁলোকক এৱেৰ কৰাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221